আজি মনটো বিৰাট বেছি ফূৰ্তি লাগি আছে ন মনটো বহুত বেছি আজি ভাল কিয় ভাল বাৰু কৈ আছোঁ যিসকলে মোৰ ভ্লগ চাই থাকে তেওঁলোকে নিশ্চয় গম পাইছে মোৰ ভাল লগা কাৰণটো কাৰণ মোৰ বা আহিলে মনটো বিৰাট বেছি ভাল লাগে আজি সেইকাৰণে বহুত বেছি ভাল তাই যিহেতু তিনিচুকীয়াৰ পৰা আহি পিনি বাহিৰে গুৱাহাটী যাবলগীয়া হ'ল বিশেষ ট্ৰেইনিং আছিলে তো সেইকাৰণে তালৈ যাবলগীয়া হ'ল আৰু আজি গুৱাহাটীৰ পৰা ঘৰলৈ বুলি আহিব গতিকে আজি মনটো বিৰাট বেছি ফূৰ্তি মানে অকলশৰে থাকোঁ যে আৰু তাই আহিলে মনটো পুৰা বেছি ভাল লাগে কথা বতৰা পাতোঁ যিহেতু মানুহক লগ এটা লাগে নহয় জানো মনৰ কথাখিনি পাতিবলৈ তাই আহিলেতো মোৰ বিৰাট ভাল লাগে আৰু এই মানে আলহী আহিছে তো মায়ে সেইকাৰণে চাহ কৰি আছে তাৰপৰা মই বুলি ভাবিলোঁ আজিৰ দিনটো অকণমান ভ্লগ ভিডিঅ' এটা কৰি ৰাখি থোৱা যাওক বুলি ভাবিয়ে আজি ভিডিঅ'টো আচলতে ষ্টাৰ্ট কৰি দিছিলোঁ আজি অলপ বজাৰ কৰাও হৈছিলে পিছে বিয়াৰ কাৰণে বিয়ালৈ যিহেতু মাজত কেইটামান দিন বাকী আছে বিহু আৰু বিয়া একেলগে আৰু সেইকাৰণে অলপমান কিছুমান মানে যিখিনি আগতীয়াকৈ আনি থ'ব পাৰি বস্তু কেইপদমান আৰু সেইখিনি এয়া আনিছিলে আৰু এয়া মোৰ ৰুমটোতে ষ্ট'ৰ কৰি ৰখা হৈছে আৰু মই এতিয়া মোৰ নিজৰ ৰুমৰ পৰা বা ৰুমটোলৈ চিফ্ট হ'বলগীয়া আছে বাৰু একো নাই এইফালে আহি সন্ধিয়া সময়ত বা পাই গৈছেহি গুৱাহাটীৰ পৰা আৰু মোলৈ ফোন কৰি আছে যেন তাই মোৰ কাৰণে ঢেৰ কিবা বস্তু আছে বোলো ঠিক আছে বাৰু আহি লওক আৰু এয়া ভালে কুশলে আহি পাইছেহি ট্ৰেইনিং শেষ কৰি বিয়া আগত ৰাইজৰ আজৰিয়ে নাই নিজে পিন্ধা কাপোৰকেইটা চাবৰ কাৰণেও তাই মানে একেবাৰে সময় নাইকিয়া আগতে নিজৰ মুঠতে কামখিনি কৰি আছে আৰু সেয়া টোপোলা টাপলি লৈ পালেহি বিয়া আগৰ প্ৰতিগৰাকী কইনাই ধুনীয়াকৈ স্কিন কেয়াৰ কৰে হেয়াৰ কেয়াৰ কৰে আমাৰ আকৌ সেইবিলাক নাই হোৱা মুঠতে ট্ৰেইনিং অহা যোৱা ইফাল সিফাল কৰি থাকোঁতে তাই সময়খিনি গৈছে ইমান দূৰ লং জাৰ্ণি কৰি অহাৰ পিছত অকণমান দুৰ্বলো হৈ আছে আৰু এয়া তাই মোক কাৰণে বোকাখাটৰ পৰা পেৰা লৈ আহিছিলে আগতে মই পেৰা খাই ইমান বেছি ভাল নাপাওঁ নিমখীয়া খাই ভাল পাওঁ কিন্তু এতিয়া পেৰা বহুত বেছি ভাল পোৱা হৈছোঁ আপোনালোকৰো কেতিয়াবা এনেকুৱা হয়নি বাৰু আগতে যিটো বস্তু খাই ভাল পায় সেইটো পিছত বেয়া পোৱা হয় আৰু যিটো বেয়া পায় সেইটো আকৌ বহুত বেছি ভাল পোৱা হয় তেনেকুৱা ধৰণৰ হয় নি ক'বচোন আগতে তিতা কেৰেলা আৰু কি কয় এইটো তিয়ঁহ বহুত বেছি বেয়া পাওঁ মানে আমাৰ ঘৰত তিতা কেৰেলা বনালে মই খাব নিবিচাৰোঁ একেবাৰে বেয়া পাওঁ কিন্তু এতিয়া তিতা কেৰেলাটো ইমানেই বেছি ভাল পোৱা হৈছোঁ বহুত বেছি ভাল লাগে তেনেকুৱা হয় নেকি আপোনালোকেও ক'বচোন মোৰ তেনেকুৱা হয় মানে মাজে মাজে দেই আৰু এইফালে ৰাতি অলপমান বজাৰ আছিলে বজাৰ মানে কি আৰু এই কিবা অলপমান বাচন বৰ্তন তেনেকৈ কাঁহী বাতি আছিলে আৰু পেকিং কৰিবৰ কাৰণে আৰু সেইখিনিও বোলো আজি ৰাতি পেকিং কৰি থোৱা যাওক মানে তাইও আহিছে যিহেতু গম পাব আৰু ক'ত কোনটো বস্তু মানে ভৰাই থোৱা আছে সেইকাৰণে তাই থাকোঁতে বস্তুখিনি পেকিং কৰি দিছোঁ আৰু এইফালে মানে পেহা আৰু পেহীও আহিছিলে বোলে অকণমান সহায় কৰি দিওঁ সেইকাৰণে তেওঁলোকো অলপ চলপ চাই চিতি মানে বেগতে ঠিক ঠাক কৰি মেলি দিছে সেয়াই আৰু বায়েকো ক'ত কোনটো বস্তু মানে ভৰালোঁ পাহৰি যাম বুলি লিষ্ট এখনো লিখি লৈছে তেতিয়া ভাল হ'ব আৰু বস্তুখিনি চাবলৈ মেলিবলৈ আৰু এইকেইদিন ইমানেই বেছি স্পীড টাইমখিনি গৈছে মানে ৰাতিপুৱাইহে আৰু দিনটো কামকৈ যায়গৈ আৰু গধূলি হৈ ইমান স্পীড গৈছে মানে ভাবিব নোৱাৰা হৈ গৈছোঁ আৰু এতিয়া সময় হৈছে ভাত ৰন্ধাৰ আৰু ভাত ৰন্ধাৰ দায়িত্বটো আচলতে বহুত দিনৰ পৰা গধূলি সময়ত মোৰে হৈ আছে মানে ৰাতি ভাত সাজ মই ৰান্ধি দিওঁ আৰু ৰাতিপুৱা যিহেতু উঠা মই অকণমান দেৰি হয় বেছি দেৰি নহয় তাৰ আগতে মায়ে ধুনীয়াকৈ গোঁসাই ঘৰ কৰি মেলি ভাত পানী বনাই পাপা যিহেতু স্কুল থাকে সেইকাৰণে আৰু মোৰ ৰাতিপুৱা বেলাটোত মাক সহায় কৰি দিবলৈ অকণমান অসুবিধা হয় সেইকাৰণে যিমান পাৰোঁ সন্ধিয়াৰ মানে আবেলিৰ পৰা আৰু যিমান পাৰোঁ সিমানখিনি মাক সহায় কৰিবলৈ যত্ন কৰোঁ সেয়াই আৰু তাৰপিছতে এইফালে বায়ে বনাবলৈ কৈছিলে টেঙা দি অকণমান বিলাহীৰ লগত অকণমান ডিম তেনেকৈ বনাবলৈ কৈছিলে তাইক মাতিছিলোঁ অকণমান টেষ্ট কৰি চাবৰ কাৰণে ভাল হৈছে কৈছে তাইৰ কাৰণে বনাইছোঁ দেই সেইকণ আৰু এইফালে পাপাই আনি দিছিলে চিকেন তো ভাবিছোঁ অকণমান জালুকীয়া দি বনাওঁ এইফালে তেলত শুকান জলকীয়া আদা পিঁয়াজ নহৰু তেজপাত দি দিছোঁ আজি জালুকীয়া খাবৰ কাৰণে মন গৈছে সেইকাৰণে চিকেনৰ লগত এনেকৈ জ্বলা কৰি বনাইছোঁ আৰু এইফালে কি কয় ভেন্দি আৰু বাদাম বুটমাহ তেনেকৈ আলু চালু দি শুকানকৈ এখন ভাজি বনাইছিলোঁ পেহীহঁতকো ভাত খাই যাবৰ কাৰণে ক'লোঁ পিছত ভিডিঅ' কৰা নহ'লে আৰু ৰাতি ভাত খাইছোঁ এইদৰে পটাপটকৈ ৰেডি কৰিলোঁ আজিলৈ ভ্লগটো ইমানতে সামৰণি মাৰি দিছোঁ নমস্কাৰ